নমস্কাৰ প্ৰিয় দৰ্শক আৰু ষ্টুডিঅ'ত নিশা শৰ্মা বাক্সাত এবিএমছৰ নতুন কেন্দ্ৰীয় সমিতি বন্ধ কৰাৰ দাবীত জৰুৰী বৈঠক পদবী লোভী একাংশ সংখ্যালঘু যুৱকে দলৰ ওপৰত দল খুলি বিভ্ৰান্তি সৃষ্টি কৰা কাৰ্যক গৰিহণা মছলপুৰ জিলা এবিএমছৰ পুনৰবাৰ জনাইছো বাক্সাত এবিএমছৰ নতুন কেন্দ্ৰীয় সমিতি বন্ধ কৰাৰ দাবীত জৰুৰী বৈঠক পদবী লোভী একাংশ সংখ্যালঘু যুৱকে দলৰ ওপৰত দল খুলি বিভ্ৰান্তি সৃষ্টি কৰা কাৰ্যক গৰিহণা মছলপুৰ জিলা এবিএমছৰ গম পালো গতিকে এবিএমছৰ নামত কেন্দ্ৰীয় সমিতি গঠন হয় কিন্তু আমি মুছলপুৰ জিলা সমিতি হিচাপে গম নোপোৱাটো দুৰ্ভাগ্যজনক গতিকে এবিএমছৰ নামত চূড়ান্তকৈ কমিটি গঠন হয়তো আমি মুছলপুৰ জিলা সমিতিয়ে কেতিয়াও মানি নলওঁ গতিকে এনেকুৱা অবৈধ সমিতি আমি মুছলপুৰত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলো আৰু বিশেষ সূত্ৰৰ পৰা গম পালো এইখন অবৈধ সমিতি শহীদ লাফিকুল ইছলামৰ ভাতৃ মহিদুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা বুলি গম পালো গতিকে মহিদুল ইছলাম ডাঙৰীয়া এটা সম্পূৰ্ণ ৰাজনীতি দলৰ হৈ কাম কৰি থকা বুলি তেখেতৰ মুখৰ পৰা বক্তব্য ওলাইছে গতিকে তেনেকুৱা প্ৰমাণ আমাৰ হাতত আছে গতিকে এবিএমছৰ নামত ভণ্ডামি বন্ধ কৰাৰ কাৰণে আমি মুছলপুৰ জিলা সমিতিৰ ফালৰ পৰা সকীয়াই দিলো আৰু লগতে যোৱা 28-29 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চ তাৰিখে অধিৱেশনৰ জৰিয়তে যি কেন্দ্ৰীয় সমিতি গঠন হৈছিল তাত আশৰাফুল ইছলাম লাকি আৰু লগতে সাধাৰণ সম্পাদক টাইছন হুছেইনক সভাপতি সম্পাদকৰ দায়িত্ব দিয়া হৈছিল আৰু সেইখন কেন্দ্ৰীয় সমিতিৰ ওপৰত সম্পূৰ্ণ আমাৰ বিশ্বাস আৰু আস্থা আছে গতিকে অনাগত দিনত আমি আশৰাফুল ইছলাম আৰু টাইছন হুছেইনৰ নেতৃত্বত কাম কৰিম বুলি মুছলপুৰ জিলা সমিতিৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছো নমস্কাৰ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক টাইছন হুছেইন জিন্দাবাদ 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 আশরাফুল ইসলাম জিন্দাবাদ 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 মহিবুল ইসলাম মুর্দাবাদ 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 জুবের মণ্ডল মুর্দাবাদ 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 এবিএমছৰ নামৰ ষড়যন্ত্ৰ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এবিএমছৰ নামৰ ভণ্ড নেতা হুঁচিয়াৰ 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 মুছলপুৰত প্ৰৱেশ নিষিদ্ধ নিষিদ্ধ নিষিদ্ধ